নমস্কাৰ। আজি আমি ৰিজনিঙৰ কুৱেশ্যন চাম আৰু এই কুৱেশ্যনসমূহ আগন্তুক অসম পুলিচৰ এক্সামসমূহৰ বাবে বহুত বেছি প্ৰয়োজনীয় হ'ব। প্ৰথমটো কুৱেশ্যন হৈছে বিশ্ব যেনেকৈ গোলকৰ লগত মিল আছে তেনেকৈ মহাবিশ্ব কিহৰ লগত মিল থাকিব সেইটো সুধিছে। অপশ্যন এ দি আছে বিশ্বগোলক, অপশ্যন বি দি আছে মহাগোলক, অপশ্যন চি দি আছে বৃহৎ গোলক, অপশ্যন ডি দি আছে নভোগোলক। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ ডি নভোগোলক। যেনেকৈ বিশ্বখন আমি গোলকত অঁকা দেখা পাওঁ, ঠিক তেনেদৰে মহাবিশ্বখন আমি নভোগোলকত অঁকা দেখা পাম। নেক্সট কুৱেশ্যনো দিয়া আছে কিতাপ পুথিভঁৰালৰ লগত জড়িত, ঠিক তেনেদৰে মাছ কিহৰ লগত জড়িত। এই দুটা আমি কিহৰ মিল আছে চাম আৰু ঠিক তেনেদৰে এই মাছৰ লগতো আমি সেই মিলটো আমি মিলাই চাম। অপশ্যন এ দি আছে পানী, অপশ্যন বি দি আছে সাগৰ, অপশ্যন চি দি আছে যাদুঘৰ, অপশ্যন ডি দি আছে একুৰিয়াম। যেনেকৈ আমি কিতাপসমূহ পুথিভঁৰালত ৰাখোঁ, ঠিক তেনেদৰে মাছসমূহ আমি একুৰিয়ামত ৰাখিম। শুদ্ধ আনচাৰটো হ'ল আনচাৰ ডি। নেক্সট কুৱেশ্যনো দিয়া আছে মানৱ জাতি নৃতত্ত্ববিদৰ লগত জড়িত, ঠিক তেনেদৰে তৰা কিহৰ লগত জড়িত হ'ব। অপশ্যন এ দি আছে তৰালি, অপশ্যন বি দি আছে জ্যোতিৰ্বিদ, অপশ্যন চি দি আছে জ্যোতিৰ্বিদ্যা, অপশ্যন ডি দি আছে জ্যোতি। যেনেকৈ মানৱ জাতিৰ অধ্যয়নক আমি নৃতত্ত্ববিদ বুলি কওঁ, ঠিক তেনেদৰে তৰাক অধ্যয়নক আমি কি ক'ম জ্যোতিৰ্বিদ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি। নেক্সট কুৱেশ্যনো দিয়া আছে ক্ষেত্ৰফল যেনেকৈ বৰ্গৰ লগত জড়িত, ঠিক তেনেদৰে আয়তন কিহৰ লগত জড়িত এইটো সুধিছে। অপশ্যন এ দি আছে ঘন, অপশ্যন বি দি আছে কোণ, অপশ্যন চি দি আছে ত্ৰিভুজ, অপশ্যন ডি দি আছে ঘনক। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ ঘনক। নেক্সট কুৱেশ্যনো দিয়া আছে ওখ চাপৰ তেন্তে লঘু কি হ'ব। অপশ্যন এ দি আছে সংখ্যা, অপশ্যন বি দি আছে গুৰু, অপশ্যন চি দি আছে গহীন, অপশ্যন ডি দি আছে অতি লঘু। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ বি গুৰু। কাৰণ দুইটাই বিপৰীত, এটাক ওখ বুজাইছে এটা চাপৰ বুজাইছে, এটা হ'ব গুৰু তেতিয়াহে ইটো হ'ব লঘু। নেক্সট কুৱেশ্যনো দিয়া আছে খাদ্য যেনেকৈ পাকস্থলীত থাকে তেনেদৰে ডিজেল ক'ত থাকিব। অপশ্যন এ দি আছে বাছ, অপশ্যন বি দি আছে জাহাজ, অপশ্যন চি দি আছে ইঞ্জিন, অপশ্যন ডি দি আছে ট্ৰাক। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ চি ইঞ্জিন। খাদ্যসমূহ যেনেকৈ পাকস্থলীত জমা হয়গৈ তেনেকৈ ডিজেলসমূহ ইঞ্জিনত জমা হ'বগৈ। নেক্সট কুৱেশ্যনো দিয়া আছে ভাৰতবৰ্ষ নতুন দিল্লী তেনে ইটালী কি হ'ব। অপশ্যন এ দি আছে পেৰিছ, অপশ্যন বি দি আছে ৰোম, অপশ্যন চি দি আছে বাৰ্লিন, অপশ্যন ডি দি আছে লণ্ডন। যেনেকৈ ভাৰতবৰ্ষৰ ৰাজধানী হৈছে নতুন দিল্লী, ঠিক তেনেদৰে ইটালীৰ ৰাজধানী হ'ব ৰোম। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনো দিয়া আছে নিগনি যেনেকৈ মেকুৰীৰ লগত মিল আছে তেনেদৰে মাখি কিহৰ লগত মিল আছে এইটো সুধিছে। অপশ্যন এ দি আছে এন্দুৰ, অপশ্যন বি দি আছে প্ৰাণী, অপশ্যন চি দি আছে মকৰা, অপশ্যন ডি দি আছে ঘোঁৰা। নিগনিক যেনেকৈ মেকুৰীয়ে ধৰি খায়, ঠিক তেনেদৰে মাখিক কিহে ধৰি খায়। এন্দুৰেতো নাখায়, প্ৰাণীটো কি খাব, ঘোঁৰাটো নাখায়। তেতিয়া কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি মকৰা। মাখিক মকৰাই ধৰি খায়। নেক্সট কুৱেশ্যনো দিয়া আছে ৰকেট যেনেকৈ মহাকাশৰ লগত মিল আছে তেন্তে ছাবমেৰিনসমূহ কিহৰ লগত মিল আছে এইটো সুধিছে। অপশ্যন এ দি আছে মহাসাগৰ, অপশ্যন বি দি আছে যুদ্ধ, অপশ্যন চি দি আছে নদী, অপশ্যন ডি দি আছে বৰফ। এইটো বৰফো নহ'ব, নদীও নহ'ব, যুদ্ধও নহ'ব। যেনেকৈ ৰকেটসমূহ মহাকাশলৈ যায় তেনেদৰে ছাবমেৰিনসমূহ মহাসাগৰলৈ। নেক্সট কুৱেশ্যনো দিয়া আছে বাতৰি কাকত যেনেকৈ সম্পাদক তেনে নাটক কি হয় সেইটো সুধিছে। অভিনেতা নে, নাট্যকাৰ নে, পৰিচালক নে, থিয়েটাৰ। চাওক বাতৰি কাকতত থাকে এজন সম্পাদক আৰু নাটকত থাকিব এজন পৰিচালক। নেক্সট কুৱেশ্যনো দিয়া আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী তেন্তে ৰাজ্যপাল কি হয়। যেনেকৈ ভাৰতবৰ্ষৰ বিষয়ে উল্লেখ কৰা আছে যেনে ৰাষ্ট্ৰপতি তাৰপিছত প্ৰধানমন্ত্ৰী থাকে, তেনেদৰে ৰাজ্যপালৰ পিছত কোন থাকিব, ৰাজ্যৰ মুখ্যমন্ত্ৰী থাকিব। গতিকে আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনো দিয়া আছে ঘড়ী দশনিক তেন্তে থাৰ্মোমিটাৰ কি হয়। উষ্ণতা নে, তাপ নে, চাপ নে, বিকিৰণ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ উষ্ণতা। ঘড়ী যেনেকৈ দাৰ্শনিকৰ বাবে ব্যৱহাৰ কৰা হয় তেনে থাৰ্মোমিটাৰ উষ্ণতা চাবৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনো দিয়া আছে সৌৰজগতৰ লগত যেনেকৈ সূৰ্য জড়িত তেনে কিহৰ লগত নিউক্লিয়াছ জড়িত হ'ব সেইটো সুধিছে। অপশ্যন এ দি আছে বিশ্বজগত, অপশ্যন বি দি আছে মনোজগত, অপশ্যন চি দি আছে অণু, অপশ্যন ডি দি আছে পৰমাণু। শুদ্ধ আনচাৰটো হ'ব আনচাৰ ডি পৰমাণু।
পৰমাণুৰ লগত নিউক্লিয়াছ জড়িত। নেক্সট কুৱেশ্যনো দিয়া আছে দিনক যেনেকৈ দৈনিক বুলি কয় তেন্তে দেশক বাৰ্ষিক বুলি ক'ব। বৰ্ষক ক'বনে বছৰক ক'বনে বৰ্ষাক ক'বনে বছৰিক ক'ব। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ বৰ্ষক। বৰ্ষক তেন্তে বাৰ্ষিক বুলি ক'ব। দিনক দৈনিক বুলি ক'লে বৰ্ষক বাৰ্ষিক বুলি ক'ব। আনচাৰ এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰবিবাৰ জানুৱাৰী তেন্তে ডেছ ডিচেম্বৰ হ'ব। সোমবাৰ নে মঙলবাৰ নে বৃহস্পতিবাৰ নে শনিবাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ ডি শনিবাৰ। যদি শনিবাৰটো 31 ডিচেম্বৰ হয় তেতিয়াহে 1 জানুৱাৰীটো ৰবিবাৰ হ'ব। গতিকে শুদ্ধ আনচাৰটো হ'ব আনচাৰ ডি। নেক্সট কুৱেশ্যনটো দিয়া আছে চৰাই যেনেকৈ ডেউকা আছে তেন্তে মাছৰ কি আছে। ফিছা নে বাকলি নে কাণফুল নে পোনা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ এ ফিছা। চৰাই যেনেকৈ ডেউকা আছে তেনেকৈ মাছৰ থাকিব ফিছা। নেক্সট কুৱেশ্যনটো দিয়া আছে সৰীসৃপ যেনেকৈ সাপ হয় তেন্তে তলৰ কোনটো মিল আছে সেইটো সুধিছে। স্তন্যপায়ী গাখীৰ এইটোতো ভুল। অপশ্যন বি দিয়া আছে চৰাই ডেউকা এইটোও ভুল কাৰণ আমাক এইটো কথা সোধাই নাই। অপশ্যন চি দিয়া আছে উভচৰ ভেকুলী এইটো শুদ্ধ হ'ব পাৰে। অপশ্যন ডি চাওঁ মাছ বাকলি এইটোও ভুল। গতিকে আনচাৰ চিটোৱে শুদ্ধ হ'ব উভচৰ ভেকুলী। নেক্সট কুৱেশ্যনটো দিয়া আছে অমিলটো বাছি উলিওৱা। অপশ্যন এ দি আছে হৰিণা। অপশ্যন বি দি আছে জেব্ৰা। অপশ্যন চি দি আছে ঘোঁৰা। অপশ্যন ডি দি আছে শিয়াল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ ডি শিয়াল। কিয়নো হৰিণা জেব্ৰা ঘোঁৰা এটি গোটেইকেইটা তৃণভোজী প্ৰাণী। কেৱলটো শিয়ালটোৱে হৈছে তৃণভোজী প্ৰাণী নহয়। গতিকে শুদ্ধ আনচাৰটো আনচাৰ ডি হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে অমিলটো বাছি উলিওৱা। অপশ্যন এ দি আছে নেপাল। অপশ্যন বি দি আছে শ্ৰীলংকা। অপশ্যন চি দি আছে বাংলাদেশ। অপশ্যন ডি দি আছে পাকিস্তান। অপশ্যন ই দি আছে ছিকিম। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ ইটোৱে ছিকিম। কাৰণ নেপালখন এখন দেশ, শ্ৰীলংকাও দেশ, বাংলাদেশো দেশ, পাকিস্তানো দেশ। এই গোটেইখন এখন স্বাধীন দেশ ভাৰতৰ চুবুৰীয়া। কিন্তু ছিকিমখন হৈছে কেৱল ভাৰতবৰ্ষৰ ৰাজ্যহে। তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা। নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।